নমস্কাৰ বন্ধুসকল ষ্টাডি পইণ্ট আছাম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মডাৰ্ণ হিষ্ট্ৰী অফ আছাম মানে আধুনিক অসমৰ ইতিহাস ইয়াৰ আগৰ পাৰ্টটো মানে পাৰ্ট 4ত আমি আলোচনা কৰি আছিলোঁ মেডিয়েবল আছাম হিষ্ট্ৰীৰ বিষয়ে 1826 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানসকলৰ মাজত যি ইয়াদাম্বু সন্ধি হৈছিলে তাৰ পাছৰে পৰাই অসমত মধ্যযুগৰ ইতিহাসৰ আৰম্ভণি হয় বুলি ধৰা হয় আমি ইয়াৰ আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ যে ইয়াদাম্বু সন্ধিৰ লগে লগে নামনি অসম আৰু কছাৰী ৰাজ্য এই আটাইবোৰ ব্ৰিটিছৰ অধীনলৈ গৈছিল কিন্তু তেতিয়াও অসমত উজনি অসমৰ অঞ্চলটো বাকী আছিলে কাৰণ সেই সময়ত আহোমৰ কোনো যোগ্য ৰজা নথকাৰ বাবে ব্ৰিটিছসকলে কাক ৰজা পাতিব সেইটো থিৰাং কৰিব পৰা নাছিল অৱশেষত ব্ৰিটিছসকলে উজনি অসমখন আহোমসকলৰ হাতত গতাই দিবলৈ তেওঁলোকে থিৰাং কৰিলে আৰু সেই সময়ত ৰজা হ'বৰ বাবে আহোমসকলৰ মাজত দুজনী ব্যক্তি আছিলে এজন আছিলে স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ আৰু আনজন আছিলে পুৰন্দৰ সিংহ কিন্তু চন্দ্ৰকান্ত সিংহৰ মানসকলৰ লগত সুসম্পৰ্ক থকাৰ বাবে ব্ৰিটিছসকলে তেওঁক ৰজা পাতিবলৈ অস্বীকাৰ কৰিলে আৰু সেইবাবে কি কৰিলে তেওঁলোকে পুৰন্দৰ সিংহকে উজনি অসমৰ ৰজা হিচাপে তেওঁলোকে ঘোষণা কৰিলে পুৰন্দৰ সিংহক ৰজা পতাৰ লগে লগে আহোম আৰু ব্ৰিটিছৰ মাজত এটা সন্ধি হৈছিলে সেইটো কোৱা হয় গুৱাহাটী সন্ধি আৰু যিসকল ষ্টুডেণ্টে কৈছিলে যে তেওঁলোকক অসমীয়াটো মেটেৰিয়েল যোগান ধৰিব লাগে তাৰ বাবে মই অসমীয়াটো দিয়াৰ বাবে চেষ্টা কৰিছোঁ আৰু সেই চুক্তিটো আছিলে ট্ৰিটি অফ গুৱাহাটী আৰু এই চুক্তিটো কেতিয়া হৈছিলে 1833 চনত আৰু এই গুৱাহাটীৰ চুক্তি অনুসৰি ব্ৰিটিছসকলে পুৰন্দৰ সিংহক উজনি অসমৰ শাসনভাৰ গোটাই দিছিল আৰু তাৰ বিনিময়ত দ্য কিং উইল পে এনুৱেল ট্ৰিবিউট অফ 50,000 rupees টু দ্য ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰ বিনিময়ত ৰজা পুৰন্দৰ সিংহই ব্ৰিটিছসকলক বছৰি 50,000 টকা দিব লাগিব বুলি এই চুক্তি পত্ৰখনত লিখা আছিলে আৰু সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড উইলিয়াম বেণ্টিং আৰু লৰ্ড উইলিয়াম বেণ্টিং আছিলে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কিন্তু পুৰন্দৰ সিংহক ৰজা পাতি দিয়াৰ পিছত ব্ৰিটিছসকলে তেওঁলোকৰ ভুল অনুভৱ কৰিলে কাৰণ ব্ৰিটিছসকলে পোনপ্ৰথমতে অনুভৱ কৰিছিল যে এই আপাৰ আছাম ৰিজনটোত কোনো ধৰণৰ ইকনমিক পটেঞ্চিয়েল নাই কিন্তু পিছত যেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে আপাৰ আছামৰ অঞ্চলটো চাহ খেতিৰ বাবে অতিকৈ উপযোগী তেওঁলোকে সেই অঞ্চলটো পুনৰ অধিকাৰ কৰাৰ বাবে মন মেলিলে কিন্তু গুৱাহাটী চুক্তিৰ মতে যিহেতু উজনি অসমখন পুৰন্দৰ সিংহৰ হাতত গতাই দিয়া হৈছিলে গতিকে ব্ৰিটিছে সম্পূৰ্ণৰূপে সেই উজনি অসমখন নিজৰ অধিকাৰ কৰি ল'ব নোৱাৰিলে সেই সময়তে কি হ'ল চাওঁ আহক ইন 1834 কেপ্টেইন জেকিন্স ৱাজ এপইণ্টেড এজ দ্য কমিশ্যনাৰ এণ্ড এজেণ্ট অফ গভৰ্ণৰ জেনেৰেল আৰু সেই সময়তে কেপ্টেইন জেকিন্সে এজন অসমৰ কমিশ্যনাৰ হিচাপে নিযুক্তি পালে আৰু তেওঁ কি কৰিলে হি ভিজিটেড আপাৰ আছাম এণ্ড ছাবমিটেড টু এ ৰিপৰ্ট ডেট আপাৰ আছাম অৰ পুৰন্দৰ সিংহ ৱাজ ওৱান অফ দ্য ৱৰ্ষ্ট কেৰেক্টাৰ এণ্ড বেংগলী বাই এডুকেশ্যন চ' হি ৱাজ নট একচেপ্টেড বাই আছামিজ পিপল আৰু কেপ্টেইন জেকিন্সে এই বুলি তেওঁ ক'লে যে পুৰন্দৰ সিংহৰ ৰজা হ'বৰ বাবে একেবাৰে যোগ্য নহয় আৰু তেওঁ বেংগলী শিক্ষাৰে শিক্ষিত গতিকে তেওঁ আহোমৰ ৰজা হ'বলৈ একেবাৰে যোগ্য নহয় বা তেওঁ ৰজা হোৱা উচিতেই নহয় আৰু সেইবাবে তেওঁ পুৰন্দৰ সিংহক ৰজাৰ পৰা অপসাৰিত কৰিবৰ বাবে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ তেওঁ লিখিলে চ' ফাইনেলি ইন 1838 আপাৰ আছাম ৱাজ কমপ্লিটলি এনেক্সড বাই ব্ৰিটিছ পুৰন্দৰ সিংহ ৱাজ অফাৰ্ড 1,000 rupees pension, but he was refused to accept, and ultimately 600 years of Ahom rule came to an end in 1838. কেপ্টেইন জেকিন্সৰ সেই আবেদনৰ ভিত্তিত পুৰন্দৰ সিংহক ৰজাৰ পৰা অপসাৰিত কৰা হয় আৰু তেওঁ 1,000 টকাৰ পেঞ্চনৰ প্ৰস্তাৱ দিয়া হৈছিল কিন্তু তেওঁ সেই পেঞ্চন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু অৱশেষত কি হ'ল 1838 চনত উজনি অসমখন ব্ৰিটিছৰ হাতত সম্পূৰ্ণৰূপে অধিগ্ৰহণ হয় আৰু তাৰ লগে লগে সেই 600 বছৰীয়া যি আহোমৰ ৰাজত্ব আছিলে সেই ৰাজত্বৰ সামৰণি পৰিছিল আৰু অসমীয়া ষ্টুডেণ্টসকলে এইখিনি পঢ়িলে তেওঁলোকে বুজি পাই যাব এতিয়া আমি পঢ়িম দ্য লেংগুৱেজ ইছ্যুজ ইন আছাম অসমত ভাষাক লৈ যি আন্দোলন হৈছিলে তাৰ বিষয়ে আলোচনা কৰিম দিছ পিৰিয়ড ইজ কল্ড এজ ডাৰ্ক এজ অফ আছামিজ লেংগুৱেজ বিকজ ইন 1836 বেংগলী ৱাজ ডিক্লেয়াৰ্ড এজ অফিচিয়েল লেংগুৱেজ ইন আছাম আৰু সেই সময়ছোৱাত আমাৰ অসমক কি বুলি কোৱা হৈছিলে অসমীয়া ভাষাৰ অন্ধকাৰৰ যুগ বুলি কোৱা হৈছিলে কাৰণ 1836 চনত বেংগলী ভাষাক মানে বঙালী ভাষাক অসমৰ ৰাজ্যিক ভাষা মানে চৰকাৰী ভাষা হিচাপে তেওঁলোকে স্বীকৃতি দিছিলে ইনিচিয়েলি প্ৰটেষ্ট কেম ফ্ৰম বাপ্টিষ্ট মিছনাৰীজ এণ্ড এডুকেশ্যনেল আছামিজ ইলাইটছ পোনপ্ৰথমবাৰৰ বাবে এই বঙালী ভাষাৰ বিৰুদ্ধে বাপ্টিষ্ট মিছনাৰীসকলে আৰু যিসকল শিক্ষিত অসমীয়া লোক আছিলে তেওঁলোকে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল কাৰণ সেই সময়ত বাপ্টিষ্ট মিছনাৰীসকলে তেওঁলোকৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে আমাৰ গোটেই ভাৰতবৰ্ষতে আহিছিল
আৰু ঠিক সেইদৰে মিছনাৰীসকলে আমাৰ অসমতো খ্ৰীষ্টান ধৰ্ম তেওঁলোকে অসমীয়া ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল। কিন্তু যেতিয়াই অসমত বঙালী ভাষা প্ৰৱৰ্তন হ'ল, খ্ৰীষ্টান মিছনাৰীসকলৰ নিজৰ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকৰ বাট বন্ধ হৈ থাকিল। কাৰণ অসমীয়া ছাত্ৰ ছাত্ৰীসকলে বঙালী ভাষাত লিখিত কিতাপসমূহ তেওঁলোকে বুজি পোৱা নাছিলে আৰু পঢ়িবলৈ মন কৰা নাছিলে। সেইবাবে খ্ৰীষ্টান মিছনাৰীসকলে ভাবিছিল, যদি আমি অসমীয়া ভাষাক পুনৰ উদ্ধাৰ কৰিব পাৰোঁ অফিচিয়েল লেংগুৱেজ হিচাপে, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে পুনৰ সেই অসমীয়া ভাষাত লিখিত মিছনাৰীসকলৰ কিতাপসমূহ পঢ়িব। তো গতিকে যিবোৰ মিছনাৰী আছিলে, বাপ্তিষ্ট মিছনাৰী আৰু আমাৰ শিক্ষিত অসমীয়াসকল, তেওঁলোকে লগ লাগি এই বঙালী ভাষাৰ বিৰুদ্ধে তেওঁলোকে এটা আন্দোলন চলাইছিল। আৰু সেই সময়ত মিছনাৰীসকলৰ প্ৰচেষ্টাত অসমৰ প্ৰথমখন অসমীয়া মেগাজিন অৰুণোদয় প্ৰকাশ পাইছিল। আৰু কেতিয়া প্ৰকাশ পাইছিল সেইখন 1846 চনত, মানে 1846 চনত। আৰু বেংগলী ভাষা যেতিয়া অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰা হ'ল, সেই সময়ত বহুকেইজন অসমীয়া ব্যক্তিয়ে বঙালী ভাষাত তেওঁলোকৰ কিতাপসমূহ লিখিছিল। তাৰ ভিতৰত হলিৰাম ঢেকিয়াল ফুকনে লিখিছিল বাংলা ভাষাত অসম বুৰঞ্জী, আৰু মণিৰাম দেৱানে বুৰঞ্জীৰ বিবেক ৰত্ন নামৰ এখন কিতাপ লিখিছিল বঙালী ভাষাত। আৰু সেই মিছনাৰীসকলৰ প্ৰচেষ্টাতেই অসমীয়া ভাষাক পুনৰ চৰকাৰী ভাষা হিচাপে পুনৰুদ্ধাৰ কৰা হয়। কেতিয়া হৈছিলে? 1873 চনত, মানে 1873। আৰু এই অৰুণোদয় মেগাজিনখন, মানে আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? নাথান ব্ৰাউন। ঠিক সেই সময়ত অসমৰ এজন লেখত ল'বলগীয়া ব্যক্তি আছিলে কোন? মণিৰাম দেৱান। তেওঁলোকে আমি চাওঁ আহক। হি ইজ অলছ' ন'ন এজ কলিতা ৰজা। মণিৰাম দেৱানৰ আন এটা নাম কি আছিলে? কলিতা ৰজা। ব্ৰিটিছ এপইণ্টেড হিম এজ তেহচিলদাৰ অফ ৰংপুৰ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁক ৰংপুৰৰ তেহচিলদাৰ হিচাপে পাতি দিছিল। হি বিকেম দ্য প্ৰাইম মিনিষ্টাৰ অফ পুৰন্দৰ সিংহ। মণিৰাম দেৱানে আহোম ৰজা পুৰন্দৰ সিংহৰ প্ৰধানমন্ত্ৰী তেওঁ নিযুক্তি পাইছিল। আৰু তেওঁৱে প্ৰথমবাৰৰ বাবে ৰবাৰ্ট ব্ৰুচক চাহৰ বিষয়ে তেওঁ অৱগত কৰিছিল। মণিৰাম দেৱানে পোনপ্ৰথমে যিহেতু ব্ৰিটিছৰ তেহচিলদাৰ হিচাপে কাম কৰিছিলে, কিন্তু ব্ৰিটিছসকলৰ যি এক আমাৰ ভাৰতীয় লোকসকলৰ প্ৰতি এটা নিজ মনোভাৱ, তেওঁ সেই মনোভাৱটো একেবাৰে ভাল পোৱা নাছিল। গতিকে মণিৰাম দেৱানে সেই ব্ৰিটিছসকলৰ পৰা তেওঁ ব্ৰিটিছসকলৰ আণ্ডাৰত যি কাম কৰিছিল সেই কামটো তেওঁ এৰি দিছিল। আৰু তাৰপিছত তেওঁ কি হৈছিল? ইন 1839 হি বিকেম দিৱান অফ আছাম টি কোম্পানী। আৰু তেওঁ প্ৰথমতে কৰি থকা কামটো এৰি এজন দিৱান হিচাপে আছাম টি কোম্পানীত তেওঁ কাম কৰিব লৈছিল। আৰু তেওঁ দুখন নিজাকৈ চাহ বাগিচাও স্থাপন কৰিছিল। সেই দুখন কি আছিলে? চিনামৰা এণ্ড চুংলং। দ্য চাৰ্চ হলৰয়ড চেইজড হিজ অল লেণ্ডছ এণ্ড মৌজাছ। আৰু সেই সময়ত যেতিয়া ব্ৰিটিছসকলে দেখিলে যে মণিৰাম দেৱানে ব্ৰিটিছসকলৰ তলত কাম নকৰি নিজাকৈ চাহ বাগিচা স্থাপন কৰি ল'লে আৰু তেওঁ স্বাধীনভাৱে তেওঁ কাম কৰিবলৈ ল'লে, তেতিয়া ব্ৰিটিছসকলে কি কৰিলে? তেওঁৰ আণ্ডাৰত যিমানবিলাক মৌজা আছিলে বা যিমানবিলাক তেওঁ মাটি পাইছিলে ৰজাৰ পৰা, এই আটাইসমূহ ব্ৰিটিছে অধিকাৰ কৰি ল'লে। চ' হি ষ্টাৰ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ উইথ পিয়লি বৰুৱা ইন 1857। হি ফাউণ্ড গিল্টি ইন দ্য ষ্টেটমেণ্ট অফ হৰনাথ দাৰোগা বা হৰনাথ পৰ্বতীয়া বৰুৱা। He was hanged on 26 February 1858 at Jorhat Central Jail with পিয়লি বৰুৱা। যেতিয়া মণিৰাম দেৱানৰ পৰা ব্ৰিটিছে সকলোবোৰ বস্তু কাঢ়ি ল'লে, তেতিয়া মণিৰাম দেৱানে ভাবিলে যে 1857 চনত যিহেতু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন জেগাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছে, গতিকে তেওঁ বাকী লোকসকলৰ লগ লাগি অসমত এই ব্ৰিটিছসকলক খেদিবলৈ তেওঁ বিদ্ৰোহ ষ্টাৰ্ট কৰিব। আৰু তেওঁ সেই ষড়যন্ত্ৰৰ কথা ব্ৰিটিছে গম পায়। হৰনাথ দাৰোগা বুলি এজন পুলিচৰ বক্তব্যত তেওঁক দোষী সাব্যস্ত কৰা হয়। আৰু সেই দোষীতে তেওঁ পিয়লি বৰুৱাৰ সৈতে একেলগে তেওঁক ফাঁচি দিয়া হৈছিলে। আৰু সেই ফাঁচি কেতিয়া দিয়া হৈছিলে? 1858 চনৰ 26 ফেব্ৰুৱাৰীত। অসমীয়াত যিসকল ষ্টুডেণ্টে বিচাৰিছিলে তেওঁলোকে এইখিনি পঢ়ি ল'ব আৰু ইয়াৰ পৰা নোটটো বনাই ল'ব। সেই সময়তে ব্ৰিটিছৰ বিৰুদ্ধে অসমত কিছুমান কৃষক বিদ্ৰোহে দেখা দিছিল। আৰু সেই কৃষক বিদ্ৰোহৰ ভিতৰত আটাইতকৈ উল্লেখনীয় আছিল কি? ফুলগুৰি আপৰাইজিং, মানে ফুলগুৰিত হোৱা। আৰু ই কেতিয়া সংঘটিত হৈছিলে? 1861 চনত। আৰু এই ফুলগুৰি আপৰাইজিঙৰ মূল কাৰণটো কি আছিলে? চাওঁ আহক। ইন 1860 ব্ৰিটিছ বেণ্ড অপিয়াম কাল্টিভেশ্যন ইন আছাম। ব্ৰিটিছসকলে যেতিয়া অসমত কানি বন্ধ কৰিলে, অসমৰ লোক যথেষ্ট অসন্তুষ্ট হ'ল। কাৰণ অসমৰ মানুহবিলাকে কানি খাই খাই সেই সময়ত অতিকৈ এলেহুৱা হৈ গৈছিলে। আৰু ব্ৰিটিছসকলে যেতিয়া কানি অসমত নিষিদ্ধ কৰি দিলে আৰু বাহিৰৰ কানি আনি বিক্ৰীৰ বাবে দিলে, তো অসমৰ মানুহবিলাকে যথেষ্ট তাত অসন্তুষ্ট হ'ল। আৰু তাৰ লগতে কিছুমান উৰা বাতৰি এইবুলি ওলাইছিল যে দ্য ব্ৰিটিছ উইল ইম্প'জ টেক্স অন তামোল এণ্ড পাণ। ব্ৰিটিছসকলে তামোল আৰু পাণৰ ওপৰতো কৰ লগাব বুলি এটা কিছুমান উৰা বাতৰি ওলাইছিল। তাৰ বাবে মানুহবিলাক যথেষ্ট
উগ্ৰ হৈ উঠিছিল আৰু শেষত কি কৰিলে ইন ছেপ্টেম্বৰ 1861 এবাউট 1500 ৰায়টছ মাৰ্চ টু নগাঁও সদৰ টু প্ৰটেষ্ট এগেইনষ্ট বেন অন অপিয়াম কাল্টিভেশ্যন এণ্ড ইম্প'জড অফ টেক্স অন তামোল এণ্ড পাণ দ্য ডেপুটি কমিশ্যনাৰ অফ নগাঁও ৱাজ লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স বাট হি ডিনাইড টু টক উইথ ৰায়টছ ৰায়তসকলে ভাবিছিল যে কানিৰ প্ৰচলনৰ ওপৰত যিটো এটা নিষেধাজ্ঞা আৰোপ কৰিছে ব্ৰিটিছে তাৰ বিৰুদ্ধে তেওঁলোকে ডেপুটি কমিশ্যনাৰৰ ওচৰত তেওঁলোকে মাত মাতিব আৰু যি তামোল আৰু পাণৰ ওপৰত যি এটা কৰ বঢ়াব বুলি শুনা পাইছিলে সেইটোও বন্ধ কৰিবলৈ তেওঁলোকে ৰিকুৱেষ্ট কৰিব কিন্তু সেই সময়ত নগাঁৱৰ যিজন ডিচি আছিলে লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স তেওঁ এই ৰায়তসকলৰ সৈতে তেওঁ কথা পাতিবলৈ অস্বীকাৰ কৰিলে তাৰপিছত কি হ'ল দ্য ৰায়টছ অৰ্গেনাইজড 5 days ৰাইচ মিল এট ফুলগুৰি এবাউট 1000 riots assembled and 500 to 600 with lathis. Police failed to break the assembly, so the next day, Lieutenant Singer, Assistant Commissioner himself tried to seize their bamboo and lathis. আৰু ৰাইটসকলে কি কৰিলে 5 দিনীয়াকৈ এখন ৰাইচ মিল তেওঁলোকে ফুলগুৰিত আৰম্ভ কৰিলে হাজাৰ হাজাৰ তাত কৃষকসকলে তাত যোগদান কৰিছিলে আৰু তাৰে 500-600 মান মানুহৰ হাতত লাঠিও আছিলে আৰু পুলিচসকলে প্ৰথমতে সেই সভাখন মানে যিখন ফুলগুৰিত হৈ আছিলে ৰাইচ মিল সেই ৰাইচ মিলখন বন্ধ কৰিবৰ বাবে পুলিচে চেষ্টা কৰিলে কিন্তু পুলিচে যেতিয়া সফল নহ'ল তাৰ পিছদিনাখন যিজন এছিষ্টেণ্ট কমিশ্যনাৰ আছিলে লেফটেনেণ্ট সিংগাৰ তেওঁ নিজে আহিল আৰু তেওঁ আহি পেলাই সেই ৰাইচ মিল বন্ধ কৰিবৰ বাবে এই কৃষকসকলৰ হাতৰ পৰা এই যিবোৰ লাঠি আছিলে তেওঁ নিজে কাঢ়ি ল'বলৈ ষ্টাৰ্ট কৰিলে আৰু তেতিয়া দুয়ো পক্ষৰ মাজত এটা যুদ্ধৰ দৰে হ'ল আৰু সেই মৰামৰিতে ৰায়তসকলে লেফটেনেণ্ট সিংগাৰক তেওঁলোকে কোবাই হত্যা কৰি পেলালে আৰু হত্যা কৰি তেওঁৰ যিটো শৱ আছিলে সেইটো কলং নদীত উটাই দিলে আৰু তাৰ পাছতেই নগাঁৱৰ ডেপুটি কমিশ্যনাৰে এই কৃষকসকলৰ ওপৰত গুলীচালনা কৰিবলৈ আদেশ দিলে আৰু এই গুলীচালনাত কেইবাজনো কৃষকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে ফুলগুৰিত হোৱাৰ পিছত আৰু এটা উল্লেখনীয় কৃষক বিদ্ৰোহ হৈছিলে সেইটো হৈছিলে কি পথৰুঘাটৰ ৰাইচ মিল আৰু ই হৈছিলে কেতিয়া 1894 মানে 1894 চনত আৰু এই পথৰুঘাটৰ ৰাইচ মিলৰ মুখ্য কাৰণ আছিলে যে ব্ৰিটিছ চৰকাৰে যি টেক্স ইম্প'জ কৰিছিলে প্ৰতিটো বস্তুত আৰু সেই টেক্সৰ পৰিমাণ যথেষ্ট বেছি আছিলে মানে 70 to 80% টেক্সেই আছিলে যিকোনো এটা সামগ্ৰীত তাৰ বাবে কৃষকসকলে একগোট হৈ সেই কৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ বা কমাবৰ কাৰণে প্ৰশাসনৰ ওচৰত তেওঁলোকে দাবী কৰি আহিছিলে আৰু তাৰ বাবে এবাউট 2000 riots assembled in front of Anderson's house, the deputy commissioner of Dorong, but he refused to talk. So riots threw sticks and clothes to his house. কমেও 2000 মান ৰায়তে আহি কি কৰিলে সেই সময়ত দৰং জিলাৰ যিজন ডেপুটি কমিশ্যনাৰ আছিলে এণ্ডাৰছন তেওঁৰ ঘৰৰ সন্মুখত আহি কৃষকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে এই ডেপুটি কমিশ্যনাৰৰ সৈতে কথা পাতিবলৈ বিচাৰিলে কিন্তু তেওঁ কথা পাতিবলৈ মান্তি নহ'ল আৰু তেতিয়া কি হ'ল যিসকল কৃষক আছিলে তেওঁলোকে বিভিন্ন প্ৰকাৰৰ মানে শিলগুটি হওক বা দলি চপৰা হওক বা সৰু টুকুৰা হওক মানে এণ্ডাৰছনৰ ঘৰলৈ দলিওৱা ষ্টাৰ্ট কৰিলে আৰু সেই সৰু কাৰ্যটোতে এণ্ডাৰছনে কি কৰিলে পুলিচক চ' হি অৰ্ডাৰ্ড পুলিচ টু অপেন ফায়াৰ টু কিল দেম মেনি ৰায়টছ ৱেৰ কিল্ড দিছ ইনচিডেণ্ট ৱাজ ৰিফাৰ্ড এজ আছামছ জালিয়ানৱালাবাগ আৰু এই ঘটনাটোক অসমৰ জালিয়ানবাগৰ ঘটনা বুলি কৈছে কাৰণ আমাৰ ভাৰতবৰ্ষত জালিয়ানৱালাবাগত যিটো ঘটনা আছিলে ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষৰ নিৰীহ লোকসকলৰ ওপৰত গুলীচালনা কৰিছিল ঠিক সেইদৰে পথৰুঘাটৰ ৰাইচ মিলতো ঠিক একেই পৰিস্থিতি হৈছিলে সেইকাৰণে ইয়াক আছামছ জালিয়ানৱালাবাগ বুলি কোৱা হয় দ্য আপৰাইজিং অলছ' ন'ন এজ দলিৰণ আৰু এই বিদ্ৰোহটোক দলিৰণ বুলিও জনা যায় কাৰণ কৃষকসকলে যেতিয়া প্ৰতিবাদ কৰিছিলে তেওঁলোকে হাতত বেলেগ অস্ত্ৰ শস্ত্ৰ লোৱাৰ পৰিৱৰ্তে তেওঁলোকে যিবোৰ সৰু দলি চপৰা টাইপৰ বস্তু পাইছিলে সেইবোৰেহে আক্ৰমণ কৰিছিলে সেইবাবে ইয়াক দলিৰণ বুলিও কোৱা হয় দ্য 28 জানুৱাৰী অবজাৰ্ভড এজ কৃষক শ্বহীদ দিৱস ইন আছাম আৰু এই 28 জানুৱাৰী দিনটোত অসমত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয় আৰু ঠিক সেই সময়তে অসমৰ যিবোৰ ৱেল এডুকেটেড পিপুল আছিলে মানে উচ্চ শিক্ষিত লোক আছিলে তেওঁলোকে ভাবিছিল যে কিছুমান ৰাজনৈতিক সংগঠন বনোৱা যাওক যাৰ জৰিয়তে তেওঁলোকে চৰকাৰৰ ওপৰত যিবোৰ ৰিফৰ্ম কৰিবলগীয়া আছে এডমিনিষ্ট্ৰেটিভ এই ৰিফৰ্মসমূহ কৰিব পাৰে কাৰণ কৃষকসকলৰ দ্বাৰা যিবোৰ বিদ্ৰোহ হৈছিলে অসমত সেই বিদ্ৰোহবোৰৰ কোনো ধৰণৰ ফল পোৱা নগৈছিল যাৰ পৰা ব্ৰিটিছসকলেও কোনো ধৰণৰ তেওঁলোকে জানিব পৰা নাছিলে কৃষকসকলৰ মনোভাৱ আৰু কৃষকসকল বা বিদ্ৰোহীসকলেও সেই তেওঁলোকৰ যিটো দাবী তাকো
ব্ৰিটিছৰ আগত উত্থাপন কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাছিল সেইবাবে দ্য ৱেল এডুকেটেড পিপল অফ আছাম they thought of forming some organizations. They started to present the issues and to bring some reforms. আৰু তাৰ ফলত কিছুমান পলিটিকেল এছ'চিয়েশ্যন অসমত গঠন হ'ল তাৰ ভিতৰত উল্লেখনীয় কিছুমান হ'ল যোৰহাট সাৰ্বজনীন সভা ফাউণ্ডেড বাই জগন্নাথ বৰুৱা আৰু যোৰহাট সাৰ্বজনীন সভা পোনপ্ৰথমবাৰৰ বাবে এটা অৰ্গেনাইজেশ্যন হিচাপে স্থাপন কৰা হৈছিলে আৰু তাৰ সম্পাদক কোন আছিলে জগন্নাথ বৰুৱা দ্য তেজপুৰ ৰায়ত সভা ৱাজ ফাউণ্ডেড বাই হৰিবিলাস আগৰৱালা আৰু তেজপুৰ ৰায়ত সভা বুলিও এটা সংগঠন গঠন কৰিছিলে কোনে হৰিবিলাস আগৰৱালাই আৰু তাৰপিছত এটা ডাঙৰ সংগঠন অসমত গঢ় লৈ উঠিছিল সেইটো হৈছিল আছাম এছ'চিয়েশ্যন আৰু ই কেতিয়া গঠন হৈছিলে 1903 চনত ইট ৱাজ ফাউণ্ডেড বাই মানিক চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যন কোনে গঠন কৰিছিলে মানিক চন্দ্ৰ বৰুৱাই দ্য ফাৰ্ষ্ট ছেশ্যন ৱাজ হেল্ড ইন ডিব্ৰুগড় 1905 আৰু ইয়াৰ প্ৰথমখন অধিৱেশন ক'ত হৈছিলে ডিব্ৰুগড় জিলাত দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট ৱাজ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু এই অসম এছ'চিয়েশ্যনৰ প্ৰথমজন সভাপতি কোন আছিলে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু ইয়াৰ ভাইচ প্ৰেচিডেণ্ট মানে উপসভাপতি আছিলে কোন জগন্নাথ বৰুৱা আৰু সেই অসম এছ'চিয়েশ্যনৰ প্ৰথম জেনেৰেল ছেক্ৰেটাৰী মানে প্ৰথম সাধাৰণ সম্পাদক কোন আছিলে মানিক চন্দ্ৰ বৰুৱা আৰু পিছত কি হ'ল ইট ৱাজ মাৰ্জড উইথ আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ ইন 1921 আৰু 1921 চনত অসমৰ যিটো প্ৰাদেশিক সমিতি আছিলে তাৰ সৈতে এই আছাম এছ'চিয়েশ্যন সংগঠনটো মাৰ্জ হৈ গ'ল মানে একেলগ হৈ গ'ল আৰু যিবোৰ ষ্টুডেণ্টে ইংলিছত তেওঁলোকে বুজিবলৈ অসুবিধা পাইছে তো তাৰ বাবে মই অসমীয়াটো ইয়াক প্ৰভাইড কৰি দিছোঁ আপোনালোকে এইখিনিৰ পৰা নোট বনাই ল'ব পাৰিব অসমত ৰাজনৈতিক সংগঠনসমূহৰ সমানে সমানে কিছুমান সাহিত্যিক সংগঠনেও সেই সময়ত গঢ় লৈ উঠিছিল তাৰ ভিতৰত ইম্পৰ্টেণ্ট কিছুমান আছিলে ইন 1857 জ্ঞান প্ৰদায়নী সভা ৱাজ ইষ্টাব্লিছড বাই আনন্দৰাম বৰুৱা এণ্ড গুণাভিৰাম বৰুৱা আমাৰ অসমৰ প্ৰথম ICS আনন্দৰাম বৰুৱা আৰু গুণাভিৰাম বৰুৱাই লগ লাগি জ্ঞান প্ৰদায়নী সভা বুলি এটা এছ'চিয়েশ্যন তেওঁলোকে ইষ্টাব্লিছ কৰিছিলে তাৰপিছত ইন 1872 অসমীয়া সাহিত্য সভা ৱাজ ইষ্টাব্লিছড বাই গংগা গোবিন্দ ফুকন গংগা গোবিন্দ ফুকনে কি ইষ্টাব্লিছ কৰিছিলে অসমীয়া সাহিত্য সভা বুলি এটা এছ'চিয়েশ্যন আৰু তাৰপিছত আছাম দেশ হিতাচিনী সভা ৱাজ ইষ্টাব্লিছড বাই প্ৰিয়লাল বৰুৱা দেন এ লাৰ্জ অৰ্গেনাইজেশ্যন অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ইষ্টাব্লিছড বাই লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী এণ্ড চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই অসমীয়া ভাষা উন্নতি সাধিনী সভা সংগঠনটো কেতিয়া গঠন হৈছিলে 1888 মানে 1888 চনত আৰু দে পাব্লিছ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন জোনাকী ইন 1889 আৰু তেওঁলোকে অসমৰ প্ৰথমখন অসমীয়া আলোচনী জোনাকী প্ৰকাশ কৰিছিল কেতিয়া প্ৰকাশ পাইছিলে সেইখন 1889 চনত মানে 1888ত অসমীয়া ভাষা উন্নতি সাধিনী সভাখন গঠন হৈছিলে আৰু তাৰ এক বছৰৰ পিছতে তেওঁলোকে অসমৰ প্ৰথমখন আলোচনী জোনাকী তাক প্ৰকাশ কৰিছিল দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী ৱাজ চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিলে আমাৰ জোনাকী ত্ৰিমূৰ্তিসকলৰ মাজৰ এজন চন্দ্ৰকুমাৰ আগৰৱালা এইটো মনত ৰাখিব আৰু সেই সময়ত অসমত কিছুমান ষ্টুডেণ্টছ ইউনিয়ন আছিলে তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে কি আছাম ছাত্ৰ সন্মিলন দ্য ফাৰ্ষ্ট ছেশ্যন ৱাজ হেল্ড ইন গুৱাহাটী 1916 দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট ৱাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু সেই সময়ৰ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছাত্ৰ সংগঠনটোৰ নাম কি আছিলে অসম ছাত্ৰ সন্মিলন আৰু ই কেতিয়া গঠন হৈছিলে 1916 চনত আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিলে লক্ষ্মীনাথ বেজবৰুৱা এতিয়া আমি 1905 চনৰ পৰা 1911 চনৰ মাজৰ সময়ছোৱা আমাৰ অসমত কি হৈছিলে এইখিনি চাওঁ আহক দ্য বেংগল পাৰ্টিশ্যন ইন 1905 দেন এ লেফটেনেণ্ট গভৰ্ণৰ ৱাজ এপইণ্টেড দ্য ফাৰ্ষ্ট লেফটেনেণ্ট গভৰ্ণৰ ৱাজ JB ফুলাৰ যেতিয়া বংগৰ বিভাজন হ'ল 1905 চনত তেতিয়া এজন লেফটেনেণ্ট গভৰ্ণৰক নিযুক্তি দিয়া হয় আৰু সেই অসমৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ কোন আছিলে JB ফুলাৰ আৰু বংগৰ বিভাজনৰ এক বছৰৰ পাছতে ভাৰতবৰ্ষত স্বদেশী আন্দোলন ষ্টাৰ্ট হয় আৰু সেই সময়ত আমাৰ অসমত স্বদেশী আন্দোলনৰ গুৰি ধৰিছিল কোনে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আৰু তেওঁ আমাৰ অসমত এটা নতুন অৰ্গেনাইজেশ্যন ষ্টাৰ্ট কৰিছিলে সেইটো নাম আছিলে কি সেৱা সংঘ হি ডেভেলপড ইন দ্য লাইন অফ অনুশীলন সমিতি ঢাকা সেই সময়ত তেওঁ ঢাকাৰ অনুশীলন সমিতিৰ সমানে সমানে আমাৰ অসমত এটা সংগঠন ষ্টাৰ্ট কৰিছিল আৰু সেই সংগঠনটোৰ নাম দিছিলে কি সেৱা সংঘ আৰু অম্বিকাগিৰি চৌধুৰীৰ আন এটা নাম কি আছিলে হি অলছ' ন'ন এজ আছাম কেশৰী তেওঁক আন এটা নামেৰে কি নামেৰে জনাজাত আছিলে অসম কেশৰী নামেৰে জনাজাত আছিলে হি ৰোট এ ড্ৰামা নেম বন্দনী ভাৰত তেওঁ বন্দিনী ভাৰত নামৰ এখন ড্ৰামাও লিখিছিলে হি ৱাজ প্ৰেচিডেণ্ট অফ অসম সংৰক্ষণী সভা তেওঁ অসম সংৰক্ষণী সভাৰ প্ৰেচিডেণ্ট আছিলে মানে সভাপতি আছিলে এতিয়া আমি পঢ়িম আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি মানে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ বিষয় আৰু ই কেতিয়া গঠন হৈছিলে 1921 চনত দ্য ফাৰ্ষ্ট মিটিং ৱাজ হেল্ড ইন 5th June 1921 ইন দ্য প্ৰাইভেট হোম অফ নবীন চন্দ্ৰ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈৰ তেওঁৰ নিজৰ বাসগৃহত প্ৰথমখন
অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ মিটিং অনুষ্ঠিত হৈছিল আৰু সেই মিটিংখনত কোনে সভাপতিত্ব কৰিছিলে কলধৰ চলিহাই দ্য ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী ৱাজ নবীন চন্দ্ৰ বৰদলৈ মানে ইয়াৰ প্ৰথম সম্পাদক কোন আছিলে নবীন চন্দ্ৰ বৰদলৈ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট ৱাজ তৰুণৰাম ফুকন মানে অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি যেতিয়া গঠন হৈছিলে তাৰ প্ৰথমখন যিখন অধিৱেশন হৈছিলে মানে প্ৰথমখন যিখন মিটিং হৈছিলে তাৰ প্ৰেচিডেণ্ট কলধৰ শইকীয়া আছিলে কিন্তু যেতিয়া দ্বিতীয়বাৰৰ বাবে ইয়াৰ সভাপতি ইলেক্টেড কৰা হ'ল তেতিয়া ইলেক্টেড কোন হৈছিলে ইলেক্টেড প্ৰেচিডেণ্ট তৰুণৰাম ফুকন মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট ইন আছাম ইন আগষ্ট 1921 এণ্ড হি ষ্টেড 12 ডেইজ ইন আছাম আৰু মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে আমাৰ অসমত কেতিয়া ভ্ৰমণ কৰিছিলে 1921 চনত আৰু তেওঁ অসমত আহি প্ৰথমতে 12 দিন অসমত তেওঁ ৰখিছিলহি আৰু মহাত্মা গান্ধীয়ে আমাৰ অসমৰ ওপৰত এটা প্ৰবন্ধ লিখিছিলে আৰু সেই প্ৰবন্ধটোৰ নাম আছিলে লাভলি আছাম আৰু এই লাভলি আছাম নামৰ প্ৰবন্ধটি ক'ত প্ৰকাশ পাইছিলে য়ং ইণ্ডিয়া নামৰ এখন কাকত আছিলে আমাৰ ভাৰতবৰ্ষত এই য়ং ইণ্ডিয়া নামৰ কাকতখনত অসমৰ বিষয়ে এটা তেওঁ লাভলি আছাম নামৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছিল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি বাকীখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ